মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একতাৰ বাণীৰে আজি ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তাৰে প্ৰতিফলন হৈছে নামঘৰ। আৰু এই মুহূৰ্তত মই আছো আমগুৰি খৰাগড়ত আৰু এই খৰাগড় কমাৰগাঁৱৰ যি নামঘৰ সেই কমাৰগাঁৱৰ নামঘৰে 7 দিনীয়াকৈ তেওঁলোকে ভাগৱত পাঠৰ আয়োজন কৰিছে। আৰু আজি দেখিবলৈ পোৱা গৈছে ভাগৱত ভ্ৰমণ, যি অবিৰত ভাগৱত পাঠ, সেই ভাগৱত পাঠৰ আজি ভাগৱত ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হৈছে। আৰু যিহেতু খৰাগড় কমাৰগাঁৱৰ ইয়াৰ আজি দেখিবলৈ পোৱা গৈছে এক ভক্তিপূৰ্ণ যি পৰিৱেশ, এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছো সেই পৰিৱেশ। আৰু ক'ব লাগিব যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি একতাৰ বাণীৰে তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু নামঘৰ প্ৰতিষ্ঠাৰে তেওঁ যি সমাজক একতা দোলেৰে বান্ধিবলৈ চেষ্টা কৰিছে, তাৰ আজি ফলস্বৰূপে দেখা গৈছে যি অবিৰত ভাগৱত পাঠ খৰাগড় নামঘৰবাসীয়ে তেওঁলোকে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰিছে। আৰু এই ভাগৱত ভ্ৰমণৰ এটা সুন্দৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো। বালি আৰু সুগ্ৰীৱৰ যি এক দৃশ্য, সেই দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত NKTV দৰ্শকসকলক। তুমি লৈ লোৱা। যিহেতু খৰাগড় কমাৰগাঁওবাসীয়ে তেওঁলোকে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰিছে আৰু আজি যিহেতু ভাগৱত ভ্ৰমণ অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে, এই মুহূৰ্তত কি ক'ব? যে আমি ভাগৱত এইকাৰণে পাতিছোঁ বিশ্বৰ শান্তিৰ বাবে, দেশৰ শান্তিৰ বাবে, সমাজৰ শান্তিৰ বাবে, যাতে আমাৰ উঠি অহা প্ৰজন্মই এটা ভাল নীতি আদৰ্শ যাতে ল'ব পাৰে, তাৰ বাবে আমি ভাগৱত চৰ্চা কৰিছোঁ। যিটো আধ্যাত্মিক দিশত আমাৰ যি মানে ধৰি লওক আজি উঠি অহা প্ৰজন্মই মানে যি অবাধে গতি কৰিছে, যাতে সেইখিনি দূৰ হয়, আমি এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, নিশ্চয়কৈ বিশ্ব শান্তিৰ কাৰণে তেওঁলোকে যিটো অবিৰত ভাগৱত পাঠৰ আয়োজন কৰিছে, কি ক'ব? এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, এক ভক্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে। আৰু সমাজৰ যি বিশৃংখলা, সেই বিশৃংখলা আঁতৰ কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে তেওঁ নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু এই মুহূৰ্তত যিটো আপোনালোকে ভাগৱত ভ্ৰমণ কৰিছে, গতিকে এই মুহূৰ্তত কি ক'ব? ধন্যবাদ। এতিয়া কথা হ'ল কি, আজি পৰিস্থিতি সাপেক্ষে সমাজত যিবিলাক বিশৃংখল সৃষ্টি হৈছে, তাৰ পৰিপ্ৰেক্ষিতত এই ভাগৱত ভ্ৰমণ বা শংকৰদেৱৰ যিবিলাক আৰ্হি সমাজৰ কাৰণে অতি প্ৰয়োজনীয় হৈ পৰিছে। আজি আমাৰ ঐতিহ্যমণ্ডিত খৰাগড় কমাৰগাঁৱত এই অনুষ্ঠানভাগী আয়োজন কৰি আমাৰ এই সমগ্ৰ অঞ্চলটিত এটা ধৰ্মীয় বাতাবৰণ সৃষ্টি কৰিছে, যিটোৰ দ্বাৰা আমাৰ এই অঞ্চলটি আধ্যাত্মিক দিশত যথেষ্ট সুস্থিৰ এটা পৰিৱেশ গঢ় লৈ উঠিব। আৰু আমি আশা কৰিম এই পৰিৱেশে ভৱিষ্যত প্ৰজন্মৰ ওপৰত নিশ্চয় এটা আধ্যাত্মিক প্ৰভাৱ পেলাব। হয়, নিশ্চিতভাৱে যিহেতু মই দেখুৱাইছোঁ এই মুহূৰ্তত যি আধ্যাত্মিক পৰিৱেশ। এনেধৰণে দেখিবলৈ পোৱা গৈছে যি ভাগৱত ভ্ৰমণ, সেই ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।